Hello everyone. অনুশীলনী 1.5 এটা কোৱেশ্চন আছিল বহুতে টান পাই আছে আৰু প্ৰশ্নটোৰ সমাধান যেহেতু কৰি দিম বুলি কৈছিলো গতিকে এতিয়া কৰি দিবলৈ লৈছো ইমান টান নহয় তোমালোকে জাস্ট চাই যাবা ইয়াতে আমাক কি কৈছে সংজ্ঞা অনুসৰি আমাক দি থৈছে সংজ্ঞা অনুসৰি দিছে যে পাই = c/d অৰ্থাৎ যেটো পাই আছে পাই এটা অনুপাত হিচাপে প্ৰকাশ কৰিব পাৰো য'ত ওপৰত c থাকে আৰু তলত কি থাকে d c মানে হৈছে পৰিধি আৰু d মানে হৈছে ব্যাস এটা কথাটো হল পৰিমেয় সংখ্যাৰ আমি যেতিয়া সংজ্ঞা দিও তেতিয়া আমি কি কওঁ যে যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰো সেই সংখ্যাবোৰকে আমি পৰিমেয় সংখ্যা বুলি কওঁ খালি তাত কি হ'ব লাগিব p আৰু q দুটা অখণ্ড সংখ্যা হ'ব লাগিব আৰু q কি হ'ব লাগিব 0 হ'ব লাগিব হয়নে এটা সেকেন্ড পাৰ্টটোলে আহো সেকেন্ড পাৰ্টটো যদি চোৱা পাই এটা অপৰিমেয় সংখ্যা এটো আমি সঁচাকৈ হয় বুলি জানো কিন্তু আমি প্ৰকাশ কৰিলো যে পাই = c/d এটা c/d টো পৰিমেয় হ'ব লাগিছিল কিন্তু পাইটো অপৰিমেয় গতিকে এই কন্ট্ৰাডিকশন এটা আছে ইয়াত সেই কন্ট্ৰাডিকশনটো দূৰ কৰিবলৈ অকমান চেষ্টা কৰিম পাইটো আমি অপৰিমেয় বুলি জানো যে পাই অপৰিমেয় হ'বলৈ হলে ইয়াত যে মই অনুপাতটো লিখিছো সেই অনুপাতটোত হয়তো ওপৰৰটো অপৰিমেয় হ'ব লাগিব মানে ওপৰৰ সংখ্যাটো যদি অপৰিমেয় হয় তলৰ সংখ্যাটো যদি পৰিমেয় হয় তেতিয়াও আমি এই অনুপাতটো কি পাম অপৰিমেয় পাম হয়নে ঠিক সেইদৰে যদি আমি পাই = ওপৰত মই পৰিমেয় ললো খালি পৰিমেয় 0 নলো not equal to 0 পৰিমেয়টো আমি 0 নলো 0 বাহিৰে বেলেগ সংখ্যা লম মানে অশূন্য পৰিমেয় সংখ্যা লম আৰু তলত মই অপৰিমেয় সংখ্যা এটা লৈছো তেতিয়াও আমি অপৰিমেয় পাম আকৌ এনেকুৱা হ'ব পাৰে পাই = ওপৰৰটো অপৰিমেয় আৰু তলৰটোও অপৰিমেয় তেতিয়াও কিন্তু আমি পাইটো কি পাম অপৰিমেয় পাম এতিয়া আমাক প্ৰশ্নটোত কৈ দিয়া নাই নহয় প্ৰশ্নটোত আমাক কৈছে যে পাই = c/d এটো আমাক কৈছে কিন্তু c টো পৰিমেয় হয় না অপৰিমেয় হয় কৈ দিয়া নাই বা d টো পৰিমেয় হয় না অপৰিমেয় হয় কৈ দিয়া নাই গতিকে এই পাইটো যদি অপৰিমেয় হ'বলৈ হয় তেতিয়া হয়তো এই c টো অপৰিমেয় হ'ব লাগিব নহলে বা এই d টো অপৰিমেয় হ'ব লাগিব নহলে বা c আৰু d এই দুয়োটাই অপৰিমেয় হ'ব লাগিব খালি তাতে আৰু অকমান কথা আছে এই বস্তুটো পৰিমেয় বা অপৰিমেয় = অপৰিমেয় লিখিছো কিন্তু ইয়াত পৰিমেয় সংখ্যাটো কি ল'ব নোৱাৰিম পৰিমেয় সংখ্যাটো আমি 0 ল'ব নোৱাৰিম তাৰ পাছতে ইয়াত অপৰিমেয় বা পৰিমেয় লিখিছো এটো অপৰিমেয় হ'ব খালি তলৰ পৰিমেয় সংখ্যাটো কি হ'ব নোৱাৰিব তলৰ পৰিমেয় সংখ্যাটো 0 হ'ব নোৱাৰিব আৰু অপৰিমেয় বা অপৰিমেয় = অপৰিমেয় লিখিছো ইয়াত ওপৰৰ অপৰিমেয় সংখ্যাটো আৰু তলৰ অপৰিমেয় সংখ্যাটো একে হ'ব নালাগিব যদি একে হৈ যায় তেতিয়া 1 হৈ যাব গতিকে এই অনুপাতটো অপৰিমেয় হ'বলৈ হলে ওপৰৰ অপৰিমেয় তলৰ অপৰিমেয় দুইটা সমান হ'ব নোৱাৰিব অপৰিমেয় বা পৰিমেয় ৰূপতো থাকিব পাৰিব নাইবা পৰিমেয় বা অপৰিমেয় ৰূপতো থাকিব পাৰিব গতিকে পাই এটা অপৰিমেয় সংখ্যা হেতু শুদ্ধ খালি এই পাইটো অপৰিমেয় হ'বলৈ আমাৰ হয়তো c নাইবা d নহয়বা c আৰু d এই দুয়োটাই কি হ'ব লাগিব অপৰিমেয় হ'ব লাগিব গতিকে ইয়াত কোনো বিৰোধিতা হোৱাই নাই পাই অপৰিমেয় সংখ্যা এটো নিজৰ ঠাইত শুদ্ধ আকৌ পাই = c/d হেতু নিজৰ ঠাইত শুদ্ধ গতিকে ইয়াত কোনো ধৰণৰ বিৰোধ হোৱা নাই খালি আমি কনসেপ্টটো বুজা দৰকাৰ নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ল গতিকে কাইলৈ যেহেতু পৰীক্ষা আছে পৰীক্ষাবোৰ ভালকৈ দিবলৈ চেষ্টা কৰিবা আৰু কিবা যদি ডাউট আছে এতিয়া সুধি লবা যাতে সেইখিনি বস্তু ক্লিয়াৰ হৈ যায় আৰু এই প্ৰশ্নটো জেনেৰেলি পৰীক্ষাত নাহে তথাপিতো কনসেপ্টৰ বাবে তোমালোকে লৈ থোৱাটো ভাল যদি আহি যায় তেতিয়া যাতে তোমালোকে ইয়াৰ ভ্যালিড ৰিজনটো দিব পাৰা গতিকে ইয়াত বিৰোধিতা হোৱা নাই বুলি লিখিলেই হ'ল পাই অপৰিমেয় হেতু শুদ্ধ আৰু পাই = c/d হেতু শুদ্ধ খালি পাই = c/d হ'বলৈ হলে কেইটামান কন্ডিশন আছে হয়তো পাই c আৰু d c টো পৰিমেয় d টো অপৰিমেয় হ'ব লাগিব নাইবা c অপৰিমেয় d পৰিমেয় হ'ব লাগিব নাইবা c ও অপৰিমেয় আৰু d ও অপৰিমেয় হ'ব লাগিব সেই কথাকেইটা দিয়া নাই সেই কথাকেইটা আমি লিখি দিলে হৈ গ'ল ধন্যবাদ